বেছিভাগ আহিছে আজি স্পেচিয়েল এটা শ্ব' সেইখিনি মানুহৰ কাৰণে কৰা হৈছে মই প্ৰিমিয়াৰটো চাইছোঁ আকৌ আজি মাতিলে কাৰণে আহিলোঁ চব চিনেমাখন ধুনীয়া হৈছে চবে কৈছে আৰু মানে 3টা দশকৰ ষ্টৰিটো 70s 80s 90s চ' তাত সেইখিনি মানুহক দেখিবলৈ পাইছে কিছুমান মানুহক ইমান নাজানে কিন্তু এতিয়া শিৱ ঠাকুৰ বুলি ক'লে আমি ফিল্ম ইণ্ডাষ্ট্ৰীৰ মানুহ আমি জানো কমন মানুহে চবে তেনেকৈ নাজানে কিন্তু খুচৰি উলিয়াই লৈছে কোন আছিলে তেওঁ ব্ৰজেন বৰুৱা কোন আছিলে সেইটো এটা ভাল কথা হৈছে যে সেইখিনি মানুহক যে আকৌ নতুন জেনেৰেশ্যনে আকৌ চিনি পাইছে আৰু বাকী বেছিভাগ আৰ্টিষ্ট নতুন আৰু চবেই প্ৰায় চিনেমাখন 4 বছৰে লাগিলে চবেই যথেষ্ট কষ্ট কৰিছে 3বাৰ চালোঁ আৰু মই নতুনকৈ ক'বলগা কি আছে 3বাৰ চালে মানে এইটো প্ৰমাণ কৰে নহয় কিমান ভাল পাইছোঁ এখন চিনেমা মোৰ নাম সঞ্জীৱ হাজৰিকা এই চিনেমাখনত মই 3বাৰ ওলাইছোঁ আৰু মই আজি 3 নম্বৰবাৰ এইখন চিনেমা চাইছোঁ মোৰ নামটো সঞ্জীৱ হাজৰিকা আৰু সেই কেৰেক্টাৰটো 3বাৰ ওলাইছে এইখন চিনেমাত গতিকে মুনীন বৰুৱাক আৰু মোৰ বিচাৰি পাব লগা নাই মোৰ সেই প্ৰতিমাৰ দিনৰ পৰা ভাইমন বৰুৱাৰ লগত সম্পৰ্ক নিঃসন্দেহে খুব ভাল লগা চিনেমা এইটো মই ক'ব নালাগে যিসকলে চিনেমাখন চাইছে সকলোৱে ক'ব আমাৰ অন্য কথা নহয় ভাইমন দাক লৈ যিহেতুকে ছবিখন হৈছে কিন্তু তাত অসমীয়া চিনেমাৰ এসময়ৰ গোটেই জাৰ্ণিটো এই ছবিখনৰ যোগেদি প্ৰকাশ হৈছে আৰু এইবিলাকতো একদম মানে কোনো কাল্পনিক কথা নহয় একেবাৰে সঁচা কথা আৰু যিহেতুকে শেষৰ ফালে আমিও জড়িত আছিলোঁ এইবিলাকত গতিকে আমাৰ মনৰ মানে আমাৰ চকুৰ আগত সেইবিলাক ভাহি আহিছে আমি মানে খুব আচলতে চাই থাকোঁতে খুব ইম'চনেল হৈ যাওঁ মই আজি দ্বিতীয়বাৰৰ বাবে চাইছোঁ খুব ইম'চনেল হওঁ আৰু আচলতে নষ্টালজিক হৈ যাওঁ মুনীন বৰুৱাক আমি এতিয়াও আচলতে সেই সাগৰখনত ডুবিয়ে আছোঁ আৰু মোৰ এনেকুৱা লাগে মোৰ অতি শ্ৰদ্ধাৰ ভাইমন আংকল বুলি কওঁ এতিয়া নাই কিন্তু মানে নাই যদিও তেওঁ আমাৰ মাজত সদায় আছে আৰু আটাইতকৈ ভাল লগা কথা যে এই গোটেই চিনেমাৰ যিটো গোটেই যাত্ৰাটো গোটেই আগৰ যিটো পিৰিয়ডটো এতিয়া নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে চাইছে আকৌ ঘূৰাই পেলাই সেই গুগল কৰি চাইছে গতিকে চবেই চাইছে ভাইমন দাখন সঁচাকৈ খুব সুখী মই